Welcome to my channel Didis Let's Learn Something. আজি মই তোমালোকৰ বাবে লৈ আহিছো পাৰ্টস অফ স্পীচৰ দ্বিতীয় প্ৰকাৰটো pronoun আৰু ইয়াৰ প্ৰকাৰসমূহ। ইয়াৰ আগতে মই তোমালোকক নাউন আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে কৈছো। আজি pronoun আৰু ইয়াৰ প্ৰকাৰসমূহ আমি পঢ়িম। ইয়াৰ আগতে মই তোমালোকক কৈ থওঁ যদি তোমালোকৰ মোৰ এই ভিডিঅ'বোৰ নিয়মিতভাৱে চাব বিচাৰিছা বা চাই উপকৃত হৈছা তেন্তে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'বা লগতে লাইক আৰু শ্বেয়াৰ কৰিবা। আহোঁ চাওঁ আজি pronoun. Definition: in simple words, the words which are used instead of noun are called pronoun. মানে যিবিলাক শব্দ নাউনৰ সলনি ব্যৱহাৰ কৰা হয় বা নাম বুজোৱা শব্দবোৰৰ সলনি ব্যৱহাৰ কৰা হয় সেইবোৰ হৈছে pronoun. Example: Jitu is my brother. I play with him. Jitu মোৰ দাদা বা ভাইটি. I play with him. মই তাৰ লগত খেলো। এতিয়া জিতুৰ সলনি ইয়াত হিম ব্যৱহাৰ হৈছে। মই তাৰ লগত খেলো। তাৰ শব্দটো যেনেকৈ জিতুৰ সলনি ব্যৱহাৰ হৈছে ইংৰাজীত সেই তাৰ সলনি কি হৈছে হিম ব্যৱহাৰ হৈছে। গতিকে সেইটো হৈছে pronoun. তেনেকৈ ময়ূৰী is singing a song. She is a good singer. ময়ূৰী এটা গান গাইছে, মৰিয়া এটা গান গাই আছে আৰু কি হৈছে দ্বিতীয় বাক্যটোত কৈছে তাই এজনী ভাল গায়িকা। গতিকে দ্বিতীয় শব্দটো তাই ব্যৱহাৰ হৈছে। ময়ূৰী এজনী ভাল গায়িকা বুলি কোৱা নাই, তাই এজনী ভাল গায়িকা এনেকৈ কৈছে। গতিকে ময়ূৰী সলনি তাই শব্দটো বহিছে, মানে ইংৰাজীত ময়ূৰী সলনি চি শব্দটো বহিছে। গতিকে সেইটো হৈছে pronoun. এতিয়া pronounৰ কিছুমান ভাগ আছে আৰু ভাগ কেইটা আছে 9টা আছে। তোমালোকে চোৱাচোন কি কি আছে। পাৰ্চনেল pronoun, reflexive pronoun, emphatic pronoun, demonstrative pronoun, indefinite pronoun, interrogative pronoun, distributive pronoun, reciprocal pronoun, relative pronoun. এটা আছে 9টা ভাগ। এতিয়া 9টা ভাগৰ বিষয়ে আমি পঢ়িম। প্ৰথমে চাওঁ হা পাৰ্চনেল pronoun কি হয়। পাৰ্চনেল pronoun এক্সাম্পল প্ৰথমে দি লৈছোঁ, তোমালোকে ভালকৈ বুজি পাবা। I have a bicycle. Will you go to school? They will come to play. এতিয়া সেউজীয়াকৈ যিকেইটা শব্দ মই হাইলাইট কৰি দিছোঁ সেইকেইটা হৈছে pronoun. এতিয়া দে, সিহঁত, ইউ, তুমি বা তোমালোক, আৰু আই হৈছে মানে মই। এতিয়া আই মানে মই, মানে মোৰতো এটা নাম আছে কিন্তু মই নামটো নকয় মই বুলি কৈছোঁ, হয় জানো? তেনেকৈ ইউ, তুমি, তোমাৰ এটা নাম আছে কিন্তু তুমি বুলি কৈছোঁ, নামটো কোৱা নাই। তেনেকৈ সিহঁত মানে কেইবাটাও আছে আৰু সেই প্ৰতিটো ল'ৰা বা ছোৱালীৰে নাম আছে কিন্তু মই নামকেইটা নকয় সিহঁত বুলি কৈছোঁ। নামৰ সলনি ব্যৱহাৰ হৈছে সিহঁত। দে উইল কাম টু প্লে। গতিকে এই শব্দবোৰ হৈছে পাৰ্চনেল pronoun. Definition: in simple words, personal pronoun are those pronouns which denotes any person or thing. In other words, the pronoun which stands for the three persons, that is first person, second person and third person, are called as personal pronoun. পাৰ্চনেল pronounবোৰ এইবোৰ হৈছে যিবোৰ মানুহৰ নামবোৰৰ সলনি ব্যৱহাৰ হয় বা বস্তুৰ নামবোৰৰ সলনি ব্যৱহাৰ হয়, সেইবোৰ হৈছে পাৰ্চনেল pronoun. যেনেকৈ তুমি, তাই, সি, ইট, এইবোৰ হৈছে পাৰ্চনেল pronoun. আৰু এইবোৰ ইংৰাজীতে 3টা পাৰ্চন আছে, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন মানে কি হয়, মই কওঁতাজন, মই বা যিজনে কৈছে সেয়া হৈছে ফাৰ্ষ্ট পাৰ্চন। ছেকেণ্ড পাৰ্চন যাক কৈছে, যাক কথাটো কোৱা হৈছে সেইটো হৈছে ছেকেণ্ড পাৰ্চন। আৰু থাৰ্ড পাৰ্চন মানে যিজনৰ বিষয়ে কোৱা হৈছে সেইটো হৈছে থাৰ্ড পাৰ্চন। এই গোটেইকেইটাক হৈছে পাৰ্চনেল pronoun. এতিয়া চাওঁ আহা দ্বিতীয়টো প্ৰকাৰ ৰিফ্লেক্সিভ pronoun. ৰিফ্লেক্সিভ pronoun মানে কি? ইয়াত আছে এক্সাম্পল: দিছ ইজ মাই বাইচাইকেল. I will ride it myself. এখন মোৰ বাইচাইকেল বা এখন মোৰ চাইকেল. I will ride it myself. এখন মই নিজে চলাম. myself মানে মই নিজে চলাম. They are busy in playing themselves. সিহঁতে নিজৰ মাজতে মানে খেলাত ব্যস্ত হৈ আছে। themselves বুজিছা নহয়? এই শব্দবোৰ হৈছে ৰিফ্লেক্সিভ pronoun. ডেফিনেশ্যনটো চোৱা। Reflexive pronouns are those which reflects or turns back the action done by the subject on the subject itself. মানে যিবোৰ pronoun নিজক বুজাবৰ বাবে বা নিজে কিবা এটা কৰাৰ অৰ্থ প্ৰকাশ কৰি বুজাবৰ বাবে ব্যৱহাৰ কৰা হয় তাকে ৰিফ্লেক্সিভ pronoun বোলে। ইংৰাজীত self শব্দটোৱে নিজক বুজায়।
কিজানে এইটো মাই সেলফ দেম সেলফ মানে সেলফ শব্দটোৱে নিজক বুজায় এই সেলফ বা সেলফ মানে বহু বচনত সেলফ হ'ব SELVES শব্দকেইটা ব্যৱহাৰ কৰি পাৰ্সনেল প্ৰনাউনৰ লগত লগ হৈ এইকেইটা যদি পাৰ্সনেল প্ৰনাউনৰ লগত লগ হয় তেতিয়া এটা নতুন প্ৰনাউনৰ সৃষ্টি হয় আৰু সেইটোৱে হৈছে ৰিফ্লেক্সিভ প্ৰনাউন এতিয়া সেলফ মাই টু পাৰ্সনেল প্ৰনাউন আমি প্ৰথমে পালোঁ দেম টু পাৰ্সনেল প্ৰনাউন বা দে টু পাৰ্সনেল প্ৰনাউন আমি প্ৰথমে পালোঁ আৰু তাৰ লগত কি লগ হৈছে মাইৰ লগত সেলফ লগ হৈছে দেমৰ লগত সেলফ লগ হৈছে আৰু এইকেইটা লগ হৈ এটা নতুন প্ৰনাউন সৃষ্টি হৈছে সেইটোৱে হৈছে ৰিফ্লেক্সিভ প্ৰনাউন বুজিছানে ৰিফ্লেক্সিভ প্ৰনাউনে মানে নিজেই নিজৰ কথা কয় সেইটো বুজি পালানে তাৰপিছত তৃতীয়টো হৈছে এমফেটিক প্ৰনাউন এমফেটিক প্ৰনাউন্স আৰ ৰবা প্ৰথমে এক্সাম্পল চাই লওঁ আই মাইছেল্ফ হেভ ডান দ্য হোমৱৰ্ক মই মোৰ হোমৱৰ্কখিনি নিজে কৰিম হি হিমছেল্ফ ইনভাইটেড মি টু দ্য পাৰ্টি হি নিজেই পাৰ্টিটোলৈ নিমন্ত্ৰণ কৰিছিল এতিয়া ডেফিনেশ্যনটো চোৱা এমফেটিক প্ৰনাউন্স আৰ দ'জ which are usually placed immediately after the noun or pronoun needed to emphasize emphasize মানে কি জোৰ দিয়া নহয় জানো জোৰ দি কৈছে এতিয়া আই মাইছেল্ফ মই নিজে হোমৱৰ্কটো কৰিম হি হিমছেল্ফ হি নিজে পাৰ্টিটোলৈ মাতিছিল বুলি কোৱাতকৈ হি নিজে পাৰ্টিটোলৈ মাতিছিল বুলি কওঁতে কথাটোত বেছি জোৰ দিয়া বুজায় গতিকে সেইটো হৈছে এমফেটিক প্ৰনাউন বুজিছেনে এতিয়া চোৱা ডেমনষ্ট্ৰেটিভ প্ৰনাউন কি হয় এক্সাম্পল চোৱা দিছ ইজ এ বুক ডেট ইজ আৱাৰ হাউচ হি ইজ ডুইং চেম এজ ইউ বুজিছানে দ্য প্ৰনাউন্স হুইচ পইণ্ট আউট চামবডি অৰ চামথিং ইজ কল্ড ডেমনষ্ট্ৰেটিভ প্ৰনাউন ডেমনষ্ট্ৰেটিভ প্ৰনাউন সেইবোৰে হয় যিবোৰে কোনো বস্তু বা কোনো মানুহক পইণ্ট আউট কৰি দিয়ে মানে দেখুৱাই দিয়ে দিছ ইজ এ বুক মানে দিছ ইজ এ বুক বুলি ক'লে এইখন কিতাপখন দেখুৱাই দিয়া হৈছে ডেট ইজ আৱাৰ হাউচ হয়তো আমাৰ ঘৰ মানে ঘৰটো দেখুৱাই দিয়া হৈছে চি ইজ ডুইং চেম এজ ইউ তাই তোমাৰ দৰে একে কৰিছে মানে দেখুৱাই দিয়া হৈছে যে তোমাৰ দৰে একে কৰিছে কেনেকুৱা ধৰণৰ কৰিছে তোমাৰ দৰে একে কৰিছে বুজি পাইছানে এইটো হৈছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন মানে ডেমনষ্ট্ৰেট কৰিছে গতিকে ইয়াৰ পিছত চোৱা এটা বিশেষ কথা আছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন এইটো হৈছে দিছ ইজ এ নাইচ ষ্টৰী এই বুলি ক'লে কি হয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন কিন্তু দিছ ষ্টৰী ইজ নাইচ তেনেকৈ ক'লে কি হয় ডেমনষ্ট্ৰেটিভ এডজেক্টিভ কথাটো এইটো হৈছে যে এই দিছ ডেট ড'জ চা চেম এই শব্দবোৰ যেতিয়া অকলে ব্যৱহৃত হয় তেতিয়া এইবোৰক ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কয় কিন্তু এইবোৰ যদি নাউনৰ লগত ব্যৱহৃত হয় এই দ্বিতীয় বাক্যটো যেনেকৈ হৈছে দিছ ষ্টৰী ইজ নাইচ দিছ ষ্টৰীটো নাউন হয় দিছটো নাউনৰ লগত ব্যৱহাৰ হৈছে নহয় জানো গতিকে দিছ ষ্টৰী ইজ নাইচ এই বুলি কওঁতে এইটো কি হৈছে ডেমনষ্ট্ৰেটিভ এডজেক্টিভ বুলি কৈছে বুজিছানে এতিয়া চোৱা ইনডেফিনিট প্ৰনাউন এক্সাম্পল চোৱা ওৱান মাষ্ট অবে ওৱানছ এল্ডাৰ্ছ মানে প্ৰত্যেকে নিজৰ ডাঙৰক সন্মান কৰিব লাগে এভৰিবডি শুড ডু হিজ অৰ হাৰ ডিউটি প্ৰত্যেকে নিজৰ ডিউটি কৰিব লাগে বা নিজৰ কৰ্তব্য কৰিব লাগে এনিবডি কেন সলভ দিছ প্ৰব্লেম যিকোনো মানুহে বা যিকোনো লোকে এই সমস্যাটো সমাধান কৰিব পাৰিব এতিয়া ইনডেফিনিট প্ৰনাউন ইয়াত কি হৈছে কোনো পাৰ্টিকুলাৰ ব্যক্তিৰ কথা বা কোনো পাৰ্টিকুলাৰ মানুহৰ কথা কোৱা নাই বুজিছানে ইয়াত যিকোনো মানুহ প্ৰত্যেকজন এনেকুৱা ধৰণৰ কথাবোৰ কোৱা হৈছে মানে কাৰোবাক পইণ্ট আউট কৰি দেখুৱাই দিয়া নাই এতিয়া ডেফিনেশ্যনটো চোৱা দ্য প্ৰনাউন্স which are not used to denote any particular person or thing but in a general way is called definite pronoun সেইটোৱে কোনো পাৰ্টিকুলাৰ বস্তু বা মানুহক দেখুৱাই দিয়া নহয় in a general way কোৱা হয় মানে সকলোকে সামৰি কোৱা হয় সেইটো হৈছে ইনডেফিনিট প্ৰনাউন বুজিছানে distributive pronoun example each of the students will get a pen neither of them will play the game এতিয়া ডেফিনেশ্যনটো চোৱা the pronoun refers person or thing one at a time from a group of large number is known as distributive pronoun distributive pronoun মানে কি হৈছে এটা গ্ৰুপত ধৰি লোৱা কেইবাজনো সদস্য আছে বা কেইবাজনো মানুহ আছে
তাৰে প্ৰত্যেকজনৰ বিষয়ে আমি কিবা এটা ক'বলগীয়া হৈছে আৰু সেই প্ৰত্যেকজনৰ বিষয়ে ক'বলৈ যাওঁতে যিটো আমি প্ৰনাউন ব্যৱহাৰ কৰোঁ সেইটোৱে হৈছে ডিষ্ট্ৰিবিউটিভ প্ৰনাউন মানে এতিয়া ধৰি লোৱা প্ৰথমে উদাহৰণটোত চোৱা ইচ অফ দ্য ষ্টুডেণ্টছ উইল গেট এ পেন কোনো এঠাইত কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে আৰু সেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা কলম পাব বুলি ক'বলগীয়া হৈছে গতিকে ইচ অফ দ্য ষ্টুডেণ্টছ সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰৰ প্ৰত্যেকেই বুজাইছানে সেই কথাটো ক'বলৈ যাওঁতে যিটো ইচ শব্দ ব্যৱহাৰ হৈছে সেইটো হৈছে ডিষ্ট্ৰিবিউটিভ প্ৰনাউন তেনেকৈ দ্বিতীয়টো উদাহৰণ হৈছে নাইডাৰ অফ দেম উইল প্লে দ্য গেম এতিয়া দেম মানে সিহঁত আৰু সেই সিহঁতৰ মাজত কোন কোন আছে তাৰ কোনেও গেমটো নেখেলে বুলি কৈছে মানে তাৰ প্ৰত্যেকজনৰ কথাই কোৱা হৈছে গতিকে প্ৰত্যেকজনৰ কোনেও গেমটো নেখেলে কোনেও খেলটো নেখেলে সেই কথাটো ক'বলৈ যাওঁতে যিটো শব্দ ব্যৱহাৰ কৰিছোঁ ইয়াত নাইডাৰ সেই শব্দটো হৈছে ডিষ্ট্ৰিবিউটিভ প্ৰনাউন বুজি পাইছানে এতিয়া চোৱা ইয়াৰ এটা সৰু কথা তোমালোকে মন কৰিবা এই ডিষ্ট্ৰিবিউটিভ প্ৰনাউনবোৰ ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ হিচাপেও ব্যৱহাৰ কৰা হয় বা কৰিব পাৰি অকণমান পাৰ্থক্য এটা আছে সেইটো মন কৰিবা ইচ অফ দ্য পাৰ্টিচিপেট উইল গেট এ চাৰ্টিফিকেট পাৰ্টিচিপেটসকলৰ ভিতৰৰ প্ৰত্যেকেই এখন চাৰ্টিফিকেট পাব এইটো হৈছে ডিষ্ট্ৰিবিউটিভ প্ৰনাউন আৰু ইচ পাৰ্টিচিপেট গেটছ এ চাৰ্টিফিকেট আৰু প্ৰত্যেকজন পাৰ্টিচিপেটে চাৰ্টিফিকেট এখন পাব বুজিছা এইটো হৈছে ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ এই ডিষ্ট্ৰিবিউটিভ প্ৰনাউনবোৰ যেতিয়া আচলতে ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ হয় তেতিয়া এটা ঘটনা ঘটে সেই ঘটনাটো কি হৈছে এইবোৰ নাউনৰ আগত যদি লগতে বহে তেতিয়া সেইটো ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ বুলি কয় নাউনৰ আগত বহিব লাগিব তাৰ মাজত কোনো শব্দ নাথাকে নাউনৰ আগত বহিব লাগিব ইজ পাৰ্টিচিপেট এতিয়া ইয়াত দ্বিতীয় বাক্যটোত পাৰ্টিচিপেটটো এটা নাউন হৈছে আৰু তাৰ আগতে ইজ শব্দটো বহিছে কিন্তু ওপৰটোত কি হৈছে পাৰ্টিচিপেটৰ আগত অফ দা বহিছে দেখিছানে অফ বহিছে দাটো বাৰু পাৰ্টিচিপেটৰ লগতে আছে বা অফ বহিছে এই অফটোৰ কাৰণে সিহঁত দুটা বেলেগ বেলেগ হৈ গৈছে গতিকে সেইটো ডিষ্ট্ৰিবিউটিভ প্ৰনাউন হৈছে আৰু তলৰটো হৈছে ডিষ্ট্ৰিবিউটিভ এডজেক্টিভ বুজি পাইছা নহয় এতিয়া চোৱা ৰেচিপ্ৰকেল প্ৰনাউন উদাহৰণটো চোৱা দ্য টু ফ্ৰেণ্ডছ প্ৰিণ্টিং মিষ্টেক আছে এ নহয় এ চবলৈ দ্য টু ফ্ৰেণ্ডছ হেল্পড ইচ আদাৰ ইন কেছ অফ টু পাৰ্চন দ্য ষ্টুডেণ্টছ ইন দ্য ক্লাছ আৰ টকিং উইথ ওৱান আনাডাৰ ইন কেছ অফ মোৰ দেন টু পাৰ্চন দুজনৰ ক্ষেত্ৰত ইচ আদাৰ হৈছে আৰু দুজনতকৈ বেছি হোৱাৰ ক্ষেত্ৰত কি হৈছে ওৱান আনাডাৰ হৈছে এতিয়া ডেফিনিশ্যনটো চোৱা দ্য প্ৰনাউন হুইচ ডিনোটছ mutual or reciprocal relationship among persons or things are called as reciprocal pronoun এই reciprocal pronounটো কি হৈছে দুজনৰ মাজত ইজনে সিজনৰ বিষয়ে কথাটো কোৱা বুজাইছে এতিয়া ধৰি লোৱা প্ৰথমটোত কি হৈছে দ্য টু ফ্ৰেণ্ডছ হেল্পড ইচ আদাৰ ইজনে সিজনক সহায় কৰিছে এজনৰ কথা কোৱা নাই দুইজনৰ কথাই কোৱা হৈছে ইজনে সিজনক গম পাইছেনে দ্য ষ্টুডেণ্টছ ইন দ্য ক্লাছ আৰ টকিং উইথ ওৱান আনাডাৰ মানে ইজনে সিজনৰ লগত কথা পাতিছে ক্লাছটোত যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকে ইজনে সিজনৰ লগত কথা পাতিছে কোনোবা এজনে কথা পতা নাই বা কোনোবা কেইজনমানে কথা পতা নাই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ক্লাছটোত থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কথা পাতি আছে গম পাইছেনে এইটো হৈছে ৰেচিপ্ৰকেল প্ৰনাউন মানে দুইজনৰ লগতে সম্বন্ধটো একে এতিয়া কোনোবা এজনৰ লগত এজনৰ কথা কোৱা নাই ইয়াত দুইজনৰ কথা কৈছে দুইজনৰ লগতে ঘটনাটো ঘটিছে মানে দুইজনে কথা পাতিছে বা দুইজনে সহায় কৰিছে গম পাইছেনে এইটো হৈছে গতিকে এইটো হৈছে ৰেচিপ্ৰকেল প্ৰনাউন ইয়াৰ পিছত আছে ইণ্টাৰগেটিভ প্ৰনাউন এইটোত শব্দটোতে ইণ্টাৰগেটিভ যেতিয়া এইটো কুৱেশ্যন সুধিব গতিকে শব্দটোতে তোমালোকে বুজি পাইছা কুৱেশ্যন সোধা যিবোৰ প্ৰনাউন আছে সেইবোৰে হৈছে ইণ্টাৰগেটিভ প্ৰনাউন এইটো সহজ হয় এইটো হৈছে হু ইজ দ্য কেপ্টেইন What is your problem? Whose book is this? Definition: the pronoun which are used for asking question are called interrogative pronoun. এটো হৈছে যিবোৰ কোৱেশ্চন সুধিবলৈ প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা হয় pronoun নামটো কোৱা নহয় pronounটো ব্যৱহাৰ কৰা সেইটো হৈছে interrogative pronoun আৰু লাষ্ট ওয়ান আৰু এটা নোট আছে এটো চোৱা which is your pen? What is the reason of your absence? এটো interrogative pronoun আকৌ এই কথাটো অকণমান বেলেগকৈ যদি সোধা হয় হুইচ পেন ইজ ইয়ৰ্ছ কোনটো তোমাৰ কলম কোনটো হোৱাট ৰিজন কেন ইউ গিভ ফৰ ইয়ৰ এবচেঞ্চ এইটো হৈছে ইণ্টাৰগেটিভ এডজেক্টিভ ইয়াত দেখিছানে যিটো
যেটো নাউন হয় নাউনটোৰ ওচৰতে প্ৰনাউনটো আছে গতিকে পেনৰ ওচৰত হুইচটো আছে ৰিজনৰ ওচৰত হোৱাটটো আছে গতিকে এটো হৈছে ইন্টাৰগেটিভ এডজেক্টিভ It is a relative pronoun. Relative pronoun to example is the girl who is wearing a hat is my sister. I have found the book that I lost. Please tell me what you want. Definition: relative pronouns are those which can be used in a sentence as a pronoun and at the same time as a conjunction. একে সময়তে pronoun হিচাপে ব্যৱহাৰ কৰে আৰু conjunction হিচাপে ব্যৱহাৰ কৰে মানে দুটা sentence join কৰা হয় That is the pronoun which also established a relation between two sentences or clauses by joining them is called relative pronoun. দুটা শব্দ বা দুটা sentence বা দুটা clause যিয়ে join কৰে যেটো pronoun এ join কৰে হেতু pronoun হয় একেটা সময়তে conjunction হয় মানে দুটা অৰ্থ থকা দুটা বেলেগ বেলেগ বাক্য join কৰে লগ লগাই দিয়ে আৰু এটা অৰ্থ প্ৰকাশ কৰে এটা একেলগে অৰ্থটো প্ৰকাশ কৰে হেতু হৈছে ৰিলেটিভ pronoun বুজিছানে এটা উদাহৰণটো চোৱা the girl who is wearing a hat is my sister the girl who মানে যিজনী ছোৱালীয়ে টুপিটো পিন্ধিছে তাই মোৰ ভন্টি হয় মানে ইয়াত দুটা সেন্টেন্স আছে the girl is wearing a hat আৰু the girl is my sister এটা দুইটা বাক্য লগ লগাইবলে কি কৰিছে who to ব্যৱহাৰ কৰি লগ লগাই দিছে তে সেকেন্ডত I have found a book that I lost মই মোৰ হেৰুৱা কিতাপখন পালো I have found a book I have lost the book দুটা বেলেগ বেলেগ বাক্য আৰু দুইটা বাক্য জয়েন কৰিবলে কি কৰিছে ৰিলেটিভ pronoun that to লগাইছে এটা প্লিজ টেল মি what you want এটা প্লিজ টেল মি এটা বেলেগ সেন্টেন্স আৰু তাৰ লগতে what you want এটো এটা বেলেগ সেন্টেন্স আৰু what টোৱে এই দুইটা সেন্টেন্সক জয়েন কৰিছে বুজিছানে এইবোৰ হৈছে ৰিলেটিভ pronoun এতিয়া তোমালোকে নিজে কিতাপত কিছুমান নিজৰ পাঠৰ পৰা ইংৰাজী টেক্সটবুকখন লৈ নিজৰ পাঠৰ পৰা কিছুমান pronoun তোমালোকে বাছি উলিয়া আৰু হেবোৰ কি pronoun তোমালোকে লিখিছোৱা নিজে লিখিছোৱা তেতিয়া তোমালোকে গম পাবা যে তোমালোকে ভালকৈ বুজি পাইছা নে নাই এতিয়া আকৌ এবাৰ ভিডিওটো ভালকৈ চাই লবা আৰু ইমানখিনি চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ তোমালোকে বুজি পাইছা থ্যাংক ইউ